ইতিমধ্যে মই অকমান আগতে মই নিউজ যিবোৰ নেকি পৰ্টেলত দিছে মই সেইবোৰ চালো চোৱাৰ পিছত যিবোৰ নেকি অভিযোগ দিছে পৰ্টেলত সেইটো মই শুনিলো 2021 চনৰ যিবিলাক নেকি উজ্জ্বলা আঁচনিটো দিছিলে সেইটো আমাৰ প্ৰধানমন্ত্ৰী দ্বাৰা যিবিলাক নেকি উজ্জ্বলা আঁচনি লোৱা গৈছে সেইটো মই 2021 চনত ডকুমেন্ট যেহেতু মই নতুনই আছিলো এজেন্সি সেইটো সময়ত মোৰ কোনো তেনেকে পাব্লিক যোগাযোগটো তেনেকে অকমান কম আছিল সেইটো কাৰণে মই কেইটামান এজেন্ট বিলাকক কৈছিলো যে আপোনালোকে ডকুমেন্টস পাৰিলে যে মোৰ তাত আনি প্লাই দিব তেনেকে কিন্তু সঠিক বা বেনিফিচিয়াৰী বিলাকক লব যিবিলাক নেকি পাব লাগে বিপিএল কাৰ্ড থাকা বিলাকক মই তেনেকে কৈছিলো কিন্তু হেতুৰ দ্বাৰা মই কেজনমান ব্যক্তিক কালেক্ট কৰাইছিলো কালেক্ট কৰোৱাৰ পিছত আমাৰ এই গৰাইচৰৰ পৰা অভিযোগটো আহিছে গৰাইচৰৰ যি আব্দুল মান্নানৰ তেখেতে মোটামুটি কেইটামান 200টা মানতকৈ অকমান বেছি তেনেকে মানে ডকুমেন্টস বিলাক দিছে দিওতে মানে কি হৈছে যিবিলাক নেকি সঠিক মানে মই তেখেতসকলৰ ভেৰিফিকেশন কৰাৰ পিছত যিবিলাক নেকি সঠিক তেখেতসকলৰ ডকুমেন্টস বিলাক মই পাইছো তেখেতসকলক দিয়া হৈছে আৰু যিবিলাক নেকি মানে ভেৰিফাই কৰাৰ পিছত যিবিলাক নেকি কন্টেক্ট নাম্বাৰ বিলাক দিয়া গৈছে তেখেতসকলৰ সেইবিলাক মানে মই নোপোৱাৰ কাৰণে বা কিছুমান ডকুমেন্টস বিলাক ঠিক নোহোৱাৰ কাৰণে তেনেকে অকমান মানে হেতু মানে মই মানে ৰিলিজ কৰি দিয়া নাছিলে বাট আব্দুল মান্নানৰ মই গম পোৱা তেখেতৰ সিএসপি আছে আৰু তেখেতৰ মানে অভিযোগ এটা মোৰ ফালৰ পৰাও যে বহুত কেটা কাস্টমাৰ বিলাকে মোৰ তাত আহি প্লে কমপ্লেইন কৰিছে যি কেটা নিছে যে তেখেতে 1000 টকা 1500 কাৰবা পৰা 1200 টকা লৈ প্লাই তেখেতে মানে গেছটো মোৰ পৰা লৈ গৈ প্লাই ডিসবাস কৰিছে কিন্তু মই হেবিলাক টকা লোৱাটো মই গম নাপাও বা কাস্টমাৰ বিলাকে যেতিয়া নেকি আহি প্লাই কয় মানান্দে পইচা লৈছে আমাৰ পৰা ইমানখিনি টকা এনেকে তেতিয়াহে মই আচৰিত হৈ যাও যে ইমানখিনি টকা মই কও তেখেতসকলক যে আপোনালোকে কিয় পইচা দিব লাগে 1 টকা দিব নালাগে আপোনালোকে গেছটো লৈ যাওক মানান্দে লগত কন্টেক্ট নকৰাকৈ মোৰ লগত আহি প্লাই আপোনালোকে ডাইৰেক্টলি কন্টেক্ট কৰি প্লাই লৈ যাওক আৰু ধৰক মানে যিমান হলেও মই বেছিভাগ গেছ এজেন্সি থাকা নহয় মোৰ অফিস যিবিলাক নেকি অফিসত থাকা লৰা কেজনমান আছে তেখেতসকলে চলাই কিছুমান কথা মইও অকমান কেতিয়াবা গম নাপাব পাৰো বা তেখেতসকলে মোক দেৰিকে হলেও ইনফৰমেশন দিয়ে কিন্তু যিজন নেকি মহিলাই অভিযোগ দিছে মই তেখেতসকলক মাতিছো মাতি প্লাই মানে আহি প্লাই লৈ যাওকে বুলি কৈছো কিন্তু কথাটো হৈছে যে তেখেতে এনে মিছা ভিত্তিহীন মানে মোৰ ওপৰত তেখেতে কিবা এটা আক্ষেপ লৈছে যে তেখেতৰ 2 নম্বৰী কৰিব পৰা নাই মোৰ লগত হেতুৰ কাৰণে তেখেতে মোৰ এগেইনষ্টত এটা অভিযোগ আনি প্লাই মানে যিবিলাক নেকি পৰ্টেলত দিছে সেইবোৰ মানে মিছা সকলোৱে ভিত্তিহীন কথা কিন্তু আসলে আপোনাৰ মুকুন্দপুৰ গৰাইচৰৰ আব্দুল মান্নান তেওঁৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে তেখেতৰ ওপৰত মইতো যিহেতু মোক মানে মিছা ভিত্তিহীন এটা অভিযোগ দিছে যিহেতু মইতো তেখেতৰ এগেইনষ্টত মই এলিগেশন ল'ব লাগিব তেখেতৰ এগেইনষ্টত মই একশন ল'ব লাগিব মই তেখেতৰ এগেইনষ্টত মানহানি কেছ দিম মই কেতিয়া কৰিব এইটো মই ৰিসেন্টলি কৰি আছো যেতিয়া লোকে তেখেতে মোৰ মানে যিবিলাক নেকি ভাইৰাল কৰিছে নিউজটো তেখেতে যেতিয়া লোকে উঠাই নলয় বা মই অহা কালি লোকে টাইম দিছো তেখেতক যদি অহা কালি ভিতৰত তেখেতে উঠাই নলয় মই ডাইৰেক্ট একশন লম আইনি ব্যৱস্থা লম আব্দুল মান্নানে যি কেটা কাস্টমাৰৰ পৰা পইচা লৈছিলে তেখেতসকলে মোৰ অফিসত আহি প্লাই মোৰ তাত যেতিয়া নেকি অভিযোগ দিছিলে তেখেতসকলে মই তেতিয়া মোৰ যিবিলাক নেকি অফিস স্টাফ তেখেতসকলক মই কৈছিলো যে ভিডিও ৰাখক কাৰণ এইটো মোৰ কাৰণে কেতিয়াবা বিপদ আনিব পাৰে মিছা অভিযোগ দিব পাৰে বুলি মই তেখেতৰ বিৰুদ্ধেও যিবিলাক নেকি বেনিফিচিয়াৰিজ বিলাকে অভিযোগ দিছে মই সেইবিলাক মই ভিডিও ক্লিপিংছটো ৰাখিছো আব্দুল মান্নানৰ যিবোৰ নেকি ভিডিও ক্লিপিং আছে মই এইটো ভিডিও ক্লিপিং আপোনালোকৰ ওচৰত মই ফৰৱাৰ্ড কৰি দি আছো আপোনালোকে পাৰিলে এইটো ভিডিও ক্লিপিংটো আপোনালোকে বজাই দিব আৰু চাই প্লে আপোনালোকে কিমান হসা মিছা হেতু আপোনালোকে বিচাৰ কৰক আৰু আব্দুল মান্নানক মই জানা মতে বা মই যেটো নেকি জানো তেখেতে এটা সিএসপি চলাই তেখেতে বা সিএসপি এতিয়া মোৰ লগতে যিমানখিনি মানে দুৰ্নীতি কৰিছে হয়তো সিএসপি তো বহুতখিনি তেনেকে কিছুমান কেলেংকাৰী কৰিব পাৰে গতিকে যিবিলাক নেকি কাস্টমাৰ্স আছে সিএসপি তেখেতসকলে অকমান সজাগ হওক মোৰ ফালৰ পৰা ইমানখিনি মই আপোনালোকক সজাগতা কৰি দিলো